So, hello everyone, welcome to another video. তো এটা আজি বহুত ভাল খবৰ লৈ আহিছোঁ আৰু এই ভাল খবৰটো আহিছে IIT গুৱাহাটী ফালৰ পৰা ঠিক আছে IIT গুৱাহাটীয়ে 17জন জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে তেওঁলোকে পদ মুকলি কৰি নটিফিকেশ্যন জাৰি কৰিছে ঠিক আছে তো যিসকলে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কণ্টিনিউৱাছলি যিসকলে প্ৰিপেৰেশ্যন কৰি আছে বা ADRE 3.0 কাৰণে যিসকলে টাৰ্গেট কৰি পঢ়ি আছে তো তেওঁলোকৰ কাৰণে কিন্তু এটা গল্ডেন অপৰচুনিটি এটা বিগ অপৰচুনিটি কাৰণ 3.0 কেতিয়া নটিফিকেশ্যন আহিব কেতিয়া এক্সাম হ'ব এতিয়ালৈকে কোনো ডেট অহা নাই বা চাৰ্টেনিটি নাই ঠিক আছে তো আপোনালোকে এই যে 17টা পোষ্ট ওলাইছে তাতে কিন্তু আপোনালোকে এটা নিজৰ পোষ্ট এটা নিজৰ ভেকেঞ্চি এটা কি কৰিব পাৰিব ফিক্স কৰিব পাৰিব ঠিক আছে তো যিসকলে প্ৰিপেৰেশ্যন এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই তেওঁলোকক মই ক'ম যে আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক ঠিক আছে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক আপোনালোকে ৰৈ নাথাকিব কাৰণ অলৰেডি 26ৰ নটিফিকেশ্যন হয় ষ্টাৰ্ট হৈ গ'ল ঠিক আছে আৰু বহুত আহিব তো এতিয়াৰ পৰা যদি আপোনালোকে পঢ়ি থাকে তেনেহ'লে তেতিয়াহে আপোনালোকৰ কিন্তু কি হৈছিলে চিলেবাছ কমপ্লিট হ'ব মানে টাইমৰ আগতে ঠিক আছে এক্সামৰ আগতে আৰু স্যাৰ আগৰ দৰে নহ'ব এতিয়া আগতে কি হয় মানুহে 1 ঘণ্টা 2 ঘণ্টা পঢ়ি পাছ কৰি যায় ঠিক আছে আজিকালি কিন্তু নাই আজিকালি কিন্তু আপুনি 7 ঘণ্টা 8 ঘণ্টা মানুহে পঢ়ি আছে 7 ঘণ্টা 8 ঘণ্টা মানুহে দিন ৰাত এক কৰি পঢ়ি আছে তো আপুনিও কিন্তু সেই লেভেলত পঢ়িব লাগিব ঠিক আছে সিমানটো লেভেলত যদি আপুনি ফাইট কৰিব বিচাৰিছে তেনেহ'লে আপুনি সিমানটো লেভেলত কি কৰিব লাগিব প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু যিসকলে এবাৰ সিলেবাস কমপ্লিট কৰিলে বা ৰিভিজন কৰিছে তেওঁলোক কম যে আপোনালোকে মক টেষ্ট দিবলৈ কিন্তু নাপাহৰিব ঠিক আছে মক টেষ্ট দিবলৈ আপোনালোকে নাপাহৰিব আপোনালোকে যিকোনো আমাৰ নেশ্যনেল লেভেলৰ যিবোৰ প্লেটফৰ্ম আছে সেইবোৰত আপোনালোকে মক টেষ্ট দিয়ক ঠিক আছে সেইবোৰত বহুত ভাল ভাল মক টেষ্ট আহে আপোনালোকে সেইবোৰ লেভেলত তেনেকুৱা এটা প্লেটফৰ্মত আপোনালোকে মক টেষ্ট দিয়া ষ্টাৰ্ট কৰি দিয়ক আৰু সেইবোৰ দিলে কি হয় মানে আপোনালোকে তাতে নিজৰ হেৰিটো গম পাব আপোনাৰ ৰেংকিং গোটেই ওলাই যাব ঠিক আছে তো আপোনাৰ মানে প্ৰিপেৰেশ্যন কোনটো ডাইৰেকশ্যনত গৈছে ৰাইট ডাইৰেকশ্যনত গৈছে নে নাই বা আপোনালোকে পাৰিছে নে নাই তেতিয়া আপোনালোকে গম পাই যাব ঠিক আছে আৰু মক টেষ্ট বহুত ইম্পৰ্টেণ্ট কেলৈ ইম্পৰ্টেণ্ট মক টেষ্ট কাৰণ এক্সামত কেতিয়াবা কি হয় নতুন কুৱেশ্যন দেখো আপুনি প্ৰথম দুটা কুৱেশ্যন দেখিলে যে একদম মানে অচিনাকি কুৱেশ্যন তো আপুনি যদি মক টেষ্ট নিদিয়ে তেতিয়া কি হয় আপুনি কেনেকৈ ৰিয়েক্ট কৰিব হয়তো আপুনি সেই দুটা কুৱেশ্যনতে আপুনি গোটেই ইজি কুৱেশ্যনখিনি নোৱাৰা হৈ যাব কাৰণ আপুনি ৰিয়েক্ট কৰিব জানা নাই ন যেতিয়া নতুন কুৱেশ্যন এটা দেখিব আপুনি ভয় খাই গৈছেতো তো সেই তেনেকুৱা ধৰণৰ চিটুৱেশ্যন যদি যাতে আপোনালোকে বা সেই তেনেকুৱা চিটুৱেশ্যন যাতে আপোনালোকৰ নহয় এক্সাম হলত যদি আপোনালোকৰ নহয় তো সেইকাৰণে আগতীয়াকৈ আপোনালোকে মক টেষ্ট দিয়া ষ্টাৰ্ট কৰি দিয়ক তেনেকুৱা এটা চিটুৱেশ্যনৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ হৈ যাওক ঠিক আছে এতিয়াৰ পৰা প্ৰিপেয়াৰ হৈ যাওক তো সেইকাৰণে মক টেষ্ট বহুত বেছি ইম্পৰ্টেণ্ট হয় আপুনি চাব যিসকলে কি কৈছিলে এক্সাম ক্লিয়াৰ কৰে তেওঁলোকক সুধিব যে তেওঁলোকে মক টেষ্ট কিমান দিছিলে ঠিক আছে তো মক টেষ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো ইয়াৰ লাষ্ট ডেট কিন্তু আপোনালোকে মনত ৰাখিব 13 তাৰিখ অহা মাহৰ 13 তাৰিখ তো তাৰ আগতে আপোনালোকে মই তাৰ আগত বাদ দিয়ক আজি আপোনালোকে ফৰ্ম ফিল আপ কৰি দিয়ক ঠিক আছে আজি আপোনালোকে ফৰ্ম ফিল আপ কৰি দিয়ক তো আহক আমি এবাৰ চাওঁ এই এপ্লাই কৰোঁতে কি কিনো আপোনালোকৰ ক্ৰাইটেৰিয়া আছে বা কি আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব এবাৰ আমি চাই লওঁ ঠিক আছে তো এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন আৰু এইখন নটিফিকেশ্যন আহিছে IIT গুৱাহাটী ফালৰ পৰা জাৰি কৰা হৈছে ঠিক আছে আৰু ইয়াতে জুনিয়ৰ এছিষ্টেণ্টৰ লগতে এছিষ্টেণ্ট ৰেজিষ্টাৰৰ পষ্টটো মুকলি হৈছে যিসকলৰ মাষ্টাৰ ডিগ্ৰী আছে উইথ 55% বা যিসকলৰ গ্ৰেড B আছে তো তেওঁলোকে এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব তো আহক আমাৰ জুনিয়ৰ এছিষ্টেণ্টৰ পষ্টটো চাওঁ এবাৰ কি দৰকাৰ হ'ব চ' আমি যদি চাওঁ জুনিয়ৰ এছিষ্টেণ্টৰ পষ্টটো তেনে ইয়াতে 17টা পষ্ট আছে টোটেল তাৰে 4টা UR SC এটা ST 2টা OBC NCL ইয়াতে কিন্তু ক্লিয়াৰলি মেনশ্যন কৰা হৈছে OBC NCL আপোনাৰ যদি NCL চাৰ্টিফিকেটখন নাই তেনে আপুনি OBC কেটেগৰীটোত কিন্তু আপুনি এপ্লাই কৰিব নোৱাৰিব ঠিক আছে তো ইয়াৰে EWS আছে 4টা ইয়াতে যদি চাওঁ আমি এজ লিমিট কিমান হ'ব আপ টু 27 ইয়াৰ্ছ দেখা আছে ঠিক আছে আৰু এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব ঠিক আছে এজ ৰিলেক্সেশ্যন আপোনালোকে পাই যাব তো এজ পাৰ গভৰ্ণমেণ্ট যিটো ৰুল আছে তো সেইমতে আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব কিন্তু যদিহে এতিয়া আপোনাৰ NCLখন নাই আৰু আপুনি OBC হয় আপুনি যদি ভাবিছে UR আপুনি এপ্লাই কৰিম বুলি তেনে কিন্তু আপুনি এজ ৰিলেক্সেশ্যন নাপাব ঠিক আছে বা যদিহে SC জনে চাই যে মোৰ এটাহে পষ্ট আছে মই URতে এপ্লাই কৰোঁ বা আনৰিজাৰ্ভত মই এপ্লাই কৰোঁ তেতিয়া কিন্তু আপোনালোকৰ এজ ৰিলেক্সেশ্যন কিন্তু নাখাটিব ঠিক আছে তো আপুনি 27 তলত হ'বই লাগিব অ'কে আৰু ইয়াৰ কাৰণে যদি আমি কোৱালিফিকেশ্যন চাওঁ তেনেহ'লে বেচেলৰ ডিগ্ৰী লাগিব আৰু আপোনাৰ কম্পিউটাৰ নলেজ থাকিব লাগিব বা MS অফিচ এক্সেল এইবোৰৰ নলেজ আপোনাৰ থাকিব লাগিব ঠিক আছে তো ইয়াৰে এতিয়ালৈকে একো অফিচিয়েল চিলেবাছ একো তেনেকৈ দিয়া নাই তো আপোনালোকে যিটো আমাৰ ৰিজনিং থাকে মেথছ থাকে ইংলিছ GS এই 4টা ছাবজেক্ট আপোনালোকে চাই থাকক যেতিয়া আপোনালোকৰ অফিচিয়েল চিলেবাছ দিব মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ঠিক আছে এইখিনিতে মই এটা কথা কওঁ যে আপোনালোকক যদি আপোনালোকে চিননিম এণ্টনিম মষ্ট ইম্পৰ্টেণ্ট চিননিম এণ্টনিম বিচাৰি আছে আপকামিং JEE হওক বা অন্য
গভৰ্ণমেণ্ট এক্সামৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট আৰু এনেকুৱাকৈ এক্সপ্লেইন কৰা হৈছে যে আপোনালোকৰ ক্লাছতে মনত থাকি যাব ঠিক আছে তো তেনেকুৱা এটা ছিৰিজ আমাৰ মক টেষ্ট আছাম চেনেলতে কণ্টিনিউ কৰি থকা হৈছে তো আপোনালোকে চেক আউট কৰিব পাৰে ঠিক আছে মষ্ট ইম্পৰ্টেণ্ট চিননিম এণ্টনিমৰ ছিৰিজ এটা আমি কণ্টিনিউ কৰি আছোঁ তো আপোনালোকে সেইটো ফ'ল' কৰিব পাৰে চিননিম এণ্টনিমৰ কাৰণে আৰু চাব আপোনালোকে তাতে বহুত বেছি ইম্পৰ্টেণ্ট ৱৰ্ডছবোৰ দেখিব আৰু এক্সামত তাৰ পৰা ডাইৰেক্টলি ঠিক আছে ডাইৰেক্টলি আপোনালোকে কিন্তু তাৰ পৰা ৱৰ্ডছ দেখা পাব তো সেইকাৰণে মই ক'ব যে আপোনালোকে আজিয়েই আমাৰ JEE যোনটো টাৰ্গেট কৰি এটা চিননিম এণ্টনিম ছিৰিজ চলাই থকা হৈছে তো তাতে আপোনালোকে এনৰল হৈ যাওক ফ্ৰী এনৰল ঠিক আছে এনৰল হৈ যাওক ইউটিউবতে আছে আপোনাৰ প্লেলিষ্ট চেক কৰক আৰু আপোনালোকে ডে 1 পৰা ভিডিঅ'সমূহ চোৱা ষ্টাৰ্ট কৰি দিয়ক চ' ইমানে আছিল আজি ভিডিঅ'টিত যদি ভাল লাগিছে তেনেহ'লে কাইণ্ডলি লাইক কৰি দিব আৰু যদিহে নতুন তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ নটিফিকেশ্যনবোৰ সোনকালে পাবলৈ আপোনালোকে বেল আইকনটো হিট কৰিবলৈ নাপাহৰিব ত' হেভ এ নাইচ ডে থেংক ইউ বাই বাই